আজি আমি লখিমপুৰৰ গ্ৰাম্যানুভূতিলৈ আহিছিলোঁ। এয়া চাওক ভিতৰৰ পৰিৱেশ এইখিনি। আমি অকণমান স্মৃতি হিচাপে থাকিবলৈ এইবোৰ ৰৈ যাব আৰু আমাৰ মানস পটত লখিমপুৰলৈ আহিছিলোঁ। লখিমপুৰত আহি এইখিনি অকণমান চালোহি। সদায় ভাবোঁ আহিম বুলি। এয়া জুহাল চক, এয়া চক আগৰ এয়া বস্তুখিনি ইয়াত মানে সংৰক্ষিত কৰি ৰাখিছে। এইখিনি বস্তু এয়া চক। তেওঁলোকে মানে যিমান পাৰে মানে ইয়াত আগৰ বস্তুখিনি সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিছে। এইখন আগৰ বিচনা, এয়া চক। এইখিনি চব আগৰ দিনৰ বস্তু, ক'বই নালাগে আৰু। এইবোৰ আগৰ বস্তুখিনি তেওঁলোকে এইখিনি চব বস্তু এইখিনি বহুতৰ ঘৰতে আছে, কিন্তু তেখেতে মানে ইমান সুন্দৰভাৱে এইখিনি বস্তু তেওঁলোকৰ নিজৰ ঘৰ নিজৰ বাৰীৰ এইখিনি সংৰক্ষণ কৰি ৰাখিছে। অৱশ্যে বহুতেই জানে, বহুতেই ইয়াৰ পৰা স্মৃতিস্বৰূপে চিনস্বৰূপে বস্তুখিনি লৈ গৈছে। মই অকণমান আমি যে আহিছিলোঁ তাৰ চিনস্বৰূপে মানে এয়া ভনীয়ে লগত অনা লেম্পটো ইয়াত আছে দেই। এয়া যৌতুকত অনা লেম্পটো ইয়াত আছে। মোৰো এটা লেম্প আছে, ময়ো দি পঠিয়াব পাৰোঁ। আৰু দি পঠিয়াম। মোৰ মাৰ তাঁতৰ শালৰ বহুত মানে বস্তু আছে, নাচনী তাৰপৰা কিবাকিবি মানে তাঁতৰ শালৰ বস্তু বহুতখিনি আছে। মই দিহে পঠিয়াম ইয়ালৈ। আৰু আমাৰ মানে পুৰণা টিভি এটাও আছে বহুতদিনীয়া, সেয়াও দি পঠিয়াম। এইখিনি বস্তু সকলোৱে জানেই আৰু তথাপিতো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। সেইখন গম পাইছেনে? সেইখন বহুতে জানেই, চিনি পায়েই। সেইখন এখন দোলা। এয়া তেওঁলোকে ইমান সুন্দৰভাৱে ৰাখিছে বস্তুখিনি। এয়া চাওক এইখিনি অকণমান আমি যে আহিছিলোঁ তাৰ চিন হিচাপে অকণমান লৈ যাবলৈ বিচাৰিছোঁ। আমাৰ আকৌ ভনীৰ যৌতুকত দিয়া এটা লেম্প এইটো মই দেখুৱাই দিছোঁ ৰ'বতে। এইটো ইয়াত ৰাখি থৈছে দেই, তাই যৌতুকীয়া বস্তু। এইটো যৌতুকৰ বস্তু আদি হয়তো আগফালে গ'লগৈ। এইখিনি চব এয়া আগৰ দিনৰ বস্তু। পেৰা এখন বিচনা আৰু এইপিনে এইটো এটা পুখুৰী আছে, সুন্দৰ পৰিৱেশ চব। অৱশ্যে দিনত অহা হ'লে আৰু ভালকৈ চাবলৈ পালোঁহেঁতেন, কিন্তু আমি আকৌ ল'ৰা ছোৱালীখিনিয়ে লাইটৰ পোহৰখিনি চাব, গতিকে সিহঁতে ৰাতি আহিবলৈ বিচাৰিলে। ৰাতি আহিছে। সেইখিনি আকৌ টুকুৰা চৰাই বাঁহ, সেয়া গৰু গাড়ী চকা। চবতকৈ মোৰ ভাল লাগিলে এয়া দোলা। এইখন সুন্দৰ এটা পৰিৱেশ, খুবেই ভাল লাগিছে ইয়ালৈ আহি। অকণমান আমি যে আহিছিলোঁ, কেতিয়াবা ছোৱালীয়ে চাব, ক'ব আমি মা লখিমপুৰলৈ গৈছিলোঁ দেউতাৰ কৰ্মস্থানলৈ। ইয়াত আহি এইকণ অকণমান মানে আপোনালোকক দিনত হোৱা হ'লে আৰু সুন্দৰভাৱে দেখুৱাব পাৰিলোঁহেঁতেন, কিন্তু ৰাতি হ'ল যিহেতু সেইকাৰণে বৰ বেছি দেখুৱাব পৰা নাই। এইকেইটা মইনাকেইটা এইকেইটা থোপ পাতি আছে ঠাণ্ডাতে। এইকেইটা এয়া সেইপিনেও সেয়া তেওঁলোকৰ ঘৰ, মানে অনেকখিনি বস্তু ইয়াত সংৰক্ষিত কৰি ৰাখিছে। বাকী এয়া খোৱাৰ ব্যৱস্থা আছে। সেইখিনি ঠিক আছে বাৰু, হ'ব। মই অকণমান চিনস্বৰূপে ৰাখিবলৈ এইকণকে কৰি ৰাখিলোঁ। ভিডিঅ' হিচাপে নহয় বা ইউটিউবাৰ হিচাপেও নহয়, এনেই নামমাত্ৰ চিন এটা আমাৰ থাকি যাব ইয়ালৈ আহিছিলোঁ বুলি। বহুত দেখিছোঁ ইয়ালৈ আহি প্ৰত্যেকেই ধৰক এখন চিনস্বৰূপে মানে ছবি তুলি লৈ যায়। আমিও ইয়ালৈ আহি এইকণ আৰু অকণমান এয়া